গুৱাহাটী মহানগৰীটো দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰী এনে কিছুমান স্থান আছে যিসমূহ স্থানত বনাঞ্চলৰ যি এলেকা আছে বা বনাঞ্চলৰ যি ভূমি আছে সেই ভূমি দখল কৰি ইয়াতে বাসগৃহ নিৰ্মাণ কৰা হৈছে ইয়াতে একোটা বসতিস্থল হিচাপে নিৰ্মাণ কৰা হৈছে আৰু এই যি অভিযোগ এই অভিযোগৰ পাছতে প্ৰতিদিন টাইমৰ ফালৰ পৰা আহি উপস্থিত হৈছিল আদিংগিৰি পাহাৰৰ যি টিলা আছে সেই টিলাত আৰু টিলাত যেতিয়া আমি আহি দেখিছিলো যে প্ৰায় ৭০টাৰো অধিক যি পৰিয়াল সেই পৰিয়ালে ইয়াতে তেওঁলোকে বাসগৃহ নিৰ্মাণ কৰি বা বাসগৃহ তেওঁলোকে বনায় ইয়াতে বসতি স্থান হিচাপে তেওঁলোকে উল্লেখ কৰা মতে প্ৰায় ২০ৰ পৰা ৩০ বছৰ বা তাতকৈ যি অধিক সময় তেওঁলোকে ইয়াতে বাস কৰি আহিছিল মই কথা আহিবলগীয়া হ'ল বা কাৰ আশীৰ্বাদত তেওঁলোকে গুৱাহাটীৰ এই বিশেষ স্থানটো তেওঁলোকে চিনাক্ত কৰিলে বা কোনে তেওঁলোকক সহজ কৰি দিলে তেওঁলোকৰ যিটো পথ আছে বা পথটো কোনে সুচল কৰি দিলে গুৱাহাটীৰ এনেধৰণৰ এটা স্থানত যিটো স্থান হৈছে ঐতিহাসিক বা ঐতিহ্যমণ্ডিত যি আদিংগিৰি পাহাৰ সেই আদিংগিৰি পাহাৰত তেওঁলোকে বসতি হিচাপে চিনাক্ত কৰিলে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে পৰিচয়টো পোনপ্ৰথমে আপোনালোকৰ NB নিউজৰ প্ৰতিদিন টাইমৰ জৰিয়তে মই আপোনালোকক আহাৰ কাৰণে বহুত সন্তুষ্ট হৈছোঁ ইমানখিনি আপত আহিছে বহুত ভাল লাগিছে আমি এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহ হয় কিন্তু 2007ত আহিছিলোঁ যেতিয়া আমাৰ চৰচাপৰি জাগা আছিল খেতি বাতি আছিল অনেক বহুত আছিল দেউতাৰে আছিল মাটি সব মেডি বাটাই আছিল কিন্তু ভাঙি গৈছে নদীটো ভাঙি গৈছে মানে চৰটো ভাঙি যোৱাৰ পিছত আমি গুৱাহাটীত আহিলোঁ গুৱাহাটীত আহাৰ পিছত বহুত দিন ভাড়া থাকিলোঁ ৩,০০০ ২,৫০০কে ভাড়া থাকি সেই ৩,০০০ ঘৰ এতিয়া ৬,০০০ হৈ গৈছে আমাৰ অকুলান হৈ গৈছে পিছত চাওঁ বহুত পিনে পাহাৰ আছে পাহাৰে গাঁৱে গাঁৱৰ নিচিনা ঘৰ চাৰি বনাই সিহঁতে জীৱিত আছে তেতিয়া আমি চাওঁ যে আমাৰতো কি ঘৰ ভাড়া ভৰি আছোঁ আমাৰ হেৰি নহয় মেকআপ নহয় সেই ক্ষেত্ৰত ৰিক্সা চলাই এটা মেকআপ দিব পাৰে নেকি নোৱাৰে তো যিয়ে নহওক কষ্ট পাইছোঁ বুলি এইগিলা ওচৰ চুবুৰীয়া মানুহ বহুত লগ পালোঁ বন্দোবস্ত হৈ গ'ল চিনাকি হৈ গ'ল সেই ক্ষেত্ৰত আমি পাহাৰত উঠি আহিলোঁ অলপ জাগা পাইছোঁ জংঘল পৰি আছিল জংঘল চাফা কৰিছোঁ টিং পাত দি ঘৰ বনাই আছোঁ তো অত বছৰ ধৰি যদি আছোঁ থকাৰ পিছত কোনো চৰকাৰৰ ফালৰ পৰা কোনো একশ্যন লোৱা নাছিল পাছত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো একশ্যন লোৱা নাছিল কিবা এটা এষাৰ নটিচো পঠোৱা নাছিল কিন্তু আজি বা কালিৰ পৰা শুনা পাই আছোঁ এনেকুৱা কথা যিয়ে নহওক যদি আমাৰ এইখিনি পাহাৰৰ পৰা উচ্ছেদ কৰিব লগা হয় বা কৰি দিয়ে চৰকাৰে তেনেহ'লে গোটাই পাহাৰ মোৰ হিচাপত মই যিখিনি বুজি পাইছোঁ আৰু যিখিনি বুজি পাওঁ সেইখিনিৰ মাজতে মই কওঁ যে অকল এই উজ্জ্বল নগৰ পাহাৰ বুলি নহয় গোটাই পাহাৰ যিখিনি আছে মোৰ হিচাপত একচনীয়া মাটি য'ত আছে সেইগিলা তছনছ কৰি দিব লাগে কথাটো হ'ল যে আপোনালোকে এইটো আদিংগিৰি পাহাৰ উজ্জ্বল নগৰ নে আপোনালোকে কুদ্ৰতপুৰ বুলি জানে আমি উজ্জ্বল নগৰ গম পাওঁ আমাৰ ৰিচিপত আছে উজ্জ্বল নগৰ লাইট বিলৰ ৰিচিপত আছে উজ্জ্বল নগৰ আমি সৰু বাচ্চাৰ গাখীৰ খোৱা বাচ্চাৰ তাতে শুনা পাওঁ যে উজ্জ্বল নগৰ বুলি পাহাৰ আমি যেতিয়া 2007ত সোমাইছোঁ উজ্জ্বল নগৰ বুলি শুনা পাইছিলোঁ কাৰোবাৰ মুখত শুনিছে আপুনি যে এইটো সূৰ্য পাহাৰ কাৰোবাৰ মুখত শুনিছে আপুনি যে আদিংগিৰি পাহাৰ এইটো আদিংগিৰি দাদা পাহাৰ নহয় আদিংগিৰি হ'ল লেফ্ট ছাইড বা পশ্চিম ফাল এইটো হ'ল কামাখ্যা গেটৰ দি ওপৰ দি উঠি আহি আদিংগিৰি পাহাৰ এৰিয়া পৰে এইটো এৰিয়াই নপৰে এইটো আদিংগিৰি বুলি গমেই নাপাওঁ এৰিয়াও নপৰে এইটো কিন্তু চাওক সেনেকৈ কৰি যদি কোনোবাই আপোনালোকৰ জৰিয়তে যদি আমাক কিবা যদি ভাল বেয়া যদি হেৰিটো চায় তেতিয়াহ'লে ডিটেইলছটো আপোনালোকেও ক'ব পাৰিব এটা কথা হ'ল যে নিশ্চয় মই সেইখিনি কথা বাৰু যিখিনি স্পষ্ট কথা বা যিখিনি সঁচা কথা সেই সঁচা কথাখিনি আহিব লাগিব যে বিষয়টো কেনেধৰণে আৰম্ভ হৈছিল এতিয়া কথাটো হ'ল 2007 চনত আহিছিল তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল গতিকে ৰাজনৈতিকভাৱে কিছুমান আপোনালোকক পথটো সুচল কৰি দিছিল নেকি যে আপোনালোক তাত যাওক তাত বহিব পাৰিব এনেধৰণৰ কিছু কথা আছিল নেকি নাই ছাৰ কোনো পাৰ্টিৰ পৰা হওক কোনো কংগ্ৰেছ দলৰ পৰা হওক কোনো বিজেপি দলৰ পৰা হওক কোনো এজিপি দলৰ পৰা হওক কোনো কাকো ছাজেশ্যন দিয়া নাছিল নিজে নিজৰ মেটাৰ নিজৰ হেৰি মই ভাত খাব পৰা নাই লগৰ নাতিছোঁ ল'ৰা ছোৱালী লৈ ঘৰ বাৰী নাই ভাঙি গৈছে নদীয়ে লৈ গৈছে তেতিয়া খেতি কৰি খাম ঘৰত যদি 6 মাহমান বহো 6 মাহ পিছত এটা বিধান আহিব সেই বিধান আমি মেচিনত ভঙাই কিনি চাউল বনাই খাব লাগিব ভাত বনাই ভাতৰ লগত চব্জি লাগিব চাউল লাগিব কিবা লাগিব তে যিয়ে নহওক বহুত কষ্ট পাইছিলোঁ গতিকে গুৱাহাটীত আহি ৰুম ভাড়া লৈছিলোঁ সেই ৰুম ভাড়াও বহুত ইনজাম পৰি গ'ল
মানে ইনজাম এনেকে বহু কষ্টৰ পাছত আপোনালোকে এটা ভাবিলে যে আপোনালোকে ইয়াতে নিজৰ এটা বসতি স্থান হিচাপে আপোনালোকে এটা ঘৰ বনাব সেই ঘৰত আপুনি থাকিব আপোনাৰ ফেমিলি থাকিব যাতে কোনো ধৰণৰ অসুবিধা বা এনেকুৱা ধৰণৰ হ'ব নালাগে আৰু আপোনালোকে যিহেতু নিৰ্বাচিত কৰিছিল যে এই এটা বনাঞ্চলৰ ওপৰ ভাগৰ যিটো টিলা যি অংশ আছিল সেই অংশ খালী হৈ আছিল আৰু সেই খালী হৈ থকা অংশত তেওঁলোকে ভাবিলে যে তেওঁলোকৰ বাসগৃহ বনাব তেওঁলোকৰ পৰিয়াল ইয়াতে থাকিব এটা তেওঁলোকৰ পৰিয়ালৰ এটা সুনিশ্চিতকৰণ হ'ব গতিকে বহু কেইগৰাকী ব্যক্তি যিহেতু আছে মই তেওঁলোকৰ লগতো কথা পাতিছিলোঁ যে তেওঁলোকৰ শৈক্ষিক যিখিনি সুবিধা সেই সুবিধাখিনি এই ধৰণে আদায় কৰা হৈছিল আৰু মই পুনৰ আৰু এটা দৃশ্য ইফালে দেখুৱাবলৈ চেষ্টা কৰিম যে বহুকেইটা ঘৰ প্ৰায় 70টাৰো অধিক ইয়াতে যদি আমি উল্লেখ কৰোঁ যে পৰিয়াল ইয়াতে আছে প্ৰায় মই যিটো স্থানত উপস্থিত আছোঁ এই স্থানৰ পৰা প্ৰায় 500 মিটাৰ বা তাতকৈ অধিক যি তলৰ যি মাটি আছে বা ভূমি আছে সেই ভূমিটো কিন্তু বহু কেইটা ঘৰ বা বহুকেইটা যি পৰিয়ালে তাতে বাস কৰি আছে হয় অনুপজ্যোতি নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি স্থানীয় ৰাইজৰ মন্তব্য শুনালে তেওঁলোক কেনেকৈ এই আদিংগিৰ সূৰ্য পাহাৰলৈ আহিছিল কেতিয়াৰ পৰা তেওঁলোকে বসতি স্থাপন কৰিছিল সেই সন্দৰ্ভত আপুনি সবিশেষ জনালে আৰু ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোঁ যে প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছে আৰু এইসকল লোকক এসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তেওঁলোকক এই স্থান খালী কৰিবলৈ প্ৰশাসনে জাননী জাৰি কৰিছে আৰু এই 7 দিনৰ ভিতৰত তেওঁলোকে এই স্থান খালী কৰিব লাগিব আৰু তাৰ পাছতে প্ৰশাসনে তাত চলাব উচ্ছেদ অভিযান